নমস্কাৰ। আপোনাৰ চুলি ৰাফ হয় নেকি? মোৰো কিন্তু আগতে খুব ৰাফ আছিল। এতিয়া এটা নেচাৰেল কেৰাটিন ইউজ কৰি মই চুলিখিনিত সুফল লাভ কৰিছোঁ। ইয়াৰ বাবে সাধাৰণতে আমাৰ ঘৰতে থকা 4টা বস্তু একেলগে মিক্স কৰি চুলিত লগালেই হয়। এয়া চাওক, 1 চামুচ এল'ভেৰা জেল দিছিলোঁ, 1 চামুচ মৌ দিছিলোঁ, 1 চামুচ কোকোনাট অইল আৰু কেইড্ৰপমান নেমুৰ ৰস। এই গোটেইখিনি ভালদৰে মিক্স কৰি মোৰ চুলিত এপ্লাই কৰিছিলোঁ আধা ঘণ্টাৰ বাবে। এই মিশ্ৰণটো আজি প্ৰায় 6 মাহমানৰ পৰা মই সপ্তাহত নহ'লেও 15 দিনৰ মূৰে মূৰে ব্যৱহাৰ কৰি আহিছোঁ। চুলি ইমান ৰাফ হয়, আৰু আচলতে কি হয়, আমি স্কুটি চলাওঁ যে, স্কুটি চলাওঁতে চুলি তিতা থাকে, হেলমেট পিন্ধি লওঁ, গতিকে চুলিখিনি ভালদৰে শুকাবলৈ নাপায় আৰু সেয়েহে চুলিখিনি সৰি থাকে। সেয়ে ভাবিলোঁ এই ৰেমেডিটো মই এখন কিতাপত পঢ়িছিলোঁ আৰু সেয়া লগাই এতিয়া বহুতখিনি ইম্প্ৰুভ হৈছে। এনেদৰে বান্ধি থৈ দিলোঁ আৰু আধা ঘণ্টা পিছত কিবা এটা কৰি থাকিলে আধা ঘণ্টা হৈ যাব। আধা ঘণ্টাৰ পিছত এয়া মই ধুই দিলোঁ। চাওকচোন চুলিখিনি এটা কিমান ধুনীয়া উজ্জ্বল হৈছে। আধা ঘণ্টাৰ পিছত চুলিখিনি এনেদৰে ধুই মই যি চেম্পু ইউজ কৰোঁ জেনেৰেলি সেই চেম্পুৰেই মই ৱাছ কৰিছোঁ। এতিয়া চুলিখিনি খুব স্মুথ হৈছে। যেনেদৰে আমি মুখখনৰ যত্ন লওঁ তেনেকৈ আমি চুলিখিনিৰো যত্ন ল'ব লাগে। এই ৰেমেডিকেইটা ইউজ কৰিলে চুলিখিনি খুব ধুনীয়া স্মুথ হৈ থাকে। ই আপোনাৰ চুলিখিনি হাইড্ৰেট কৰি ৰাখিব আৰু অধিক স্মুথ কৰি ৰাখিব। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব প্লিজ।